প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় অৱগত যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে যিবোৰ আত্মসহায়ক গোট আছে, সেই গোটসমূহৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰথম পৰ্যায়ত 10,000কৈ টকা। ইতিমধ্যে সেইসকল মহিলাৰ মাজত ফৰ্মসমূহ বিতৰণ কৰি থকা হৈছে। যিসকলে ফৰ্ম লাভ কৰিছে, তেওঁলোকে এই ফৰ্ম কেনেকৈ ফিল আপ কৰিব আৰু যিহেতু অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিৰ ফটো ছাবমিট কৰাৰ কথা কোৱা হৈছে, সেয়ে যিসকল মহিলাই ৰোপণ কৰিছিল কিন্তু গছজোপা মহৰি গৈছে বা যিসকলে ৰোপণ কৰা নাই, তেওঁলোকে কি কৰিব? মই আপোনালোকক গেৰাণ্টি দি ক'ব পাৰোঁ যে এই বিষয়ক লৈ ইউটিউবত যিমানকেইটা ভিডিঅ' আপলোড হৈছে, তাতকৈ সঠিকভাৱে সঠিক ৰূপত সকলো কথা গম পাব আমাৰ এই ভিডিঅ'টোত। নমস্কাৰ, মই জিন্তু দাস। আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন। প্ৰথমে জানো আহক ফৰ্মখন শুদ্ধ ৰূপত কেনেকৈ ফিল আপ কৰিব। তাৰ পিছত জনাম গছপুলিৰ বিষয়ে। এতিয়া আপোনালোকে চাওক, প্ৰথমে দিয়া হৈছে নম্বৰ 1, আত্মসহায়ক গোটৰ সদস্যাৰ নাম। যিগৰাকী সদস্যাৰ নামত এই ফৰ্মখন আপুনি ফিল আপ কৰিব, তেওঁৰ নামটো কেপিটেল লেটাৰত ইয়াত প্ৰথমে আপুনি লিখিব। আত্মসহায়ক গোটৰ নাম, যিটো আত্মসহায়ক গোটত মহিলাগৰাকী আছে, সেই মহিলাগৰাকী থকা আত্মসহায়ক গোটটোৰ নাম ইয়াত লিখিব লাগিব। 3 নম্বৰত আছে আত্মসহায়ক গোটৰ MIS কোড। এটা MIS কোড থাকে আত্মসহায়ক গোটৰ, সেই কোডটো ইয়াতে বহাব লাগিব। নম্বৰ 4ত দিয়া আছে মোবাইল নম্বৰ, আৰু মোবাইল নম্বৰটো আপুনি যিটো বৰ্তমান আপুনি ব্যৱহাৰ কৰিছে, অৰ্থাৎ যিটো ৰানিং কণ্ডিশ্যনত আছে মোবাইল নম্বৰ, সেই নম্বৰটো আপুনি ইয়াত দিব পাৰে। জাতি দিয়া হৈছে, ইয়াত কেইবাটাও ভাগ কৰা আছে: সাধাৰণ, অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জনজাতি, অনুসূচিত জাতি। আপুনি যিটো জাতি হয়, সেই জাতিটো আপুনি ইয়াত টিক কৰি দিব। তাৰপিছত দিয়া হৈছে আবেদনকাৰী মৰাণ নাইবা মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। যদি হয়, হয় টিক লগাব, আৰু যদি নহয়, নহয় টিক লগাব। আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি। যদি হয়, তেতিয়াহ'লে হয় টিক লগাব, আৰু যদি নহয়, নহয় টিক লগাব। এই নম্বৰ 8ত দিয়া হৈছে ছেভিংছ বেংক একাউণ্ট নাম্বাৰ। এইটো অতি গুৰুত্বপূৰ্ণ, আৰু যিটো আপুনি ইয়াত একাউণ্ট নম্বৰ দিব, যিটো বেংকৰ দিব, সেই একাউণ্ট নাম্বাৰটো শুদ্ধ ৰূপত লিখিব আপুনি ইয়াতে, আৰু এই একাউণ্ট নম্বৰটোতে আপোনাৰ প্ৰথম পৰ্যায়ৰ যি 10,000 টকা, সেই 10,000 টকাটো এই একাউণ্ট নাম্বাৰটোতে আপোনাৰ সোমাব। গতিকে একাউণ্ট নাম্বাৰটো আপুনি শুদ্ধ ৰূপত লিখিব। তাৰপিছত দিয়া হৈছে বেংকৰ নাম। বেংকৰ নামটো আপুনি ইয়াত লিখিব। শাখাৰ নাম লিখিব। IFS কোড, অৰ্থাৎ IFSC যিটো কোড আছে, সেই কোডটো আপুনি ইয়াত বহাব। গাঁও কি হয় আপোনাৰ, গাঁওটো ইয়াত লিখিব। নম্বৰ 13ত আপোনাৰ যি গাঁও পঞ্চায়ত বা গাঁও পৰিষদ উন্নয়ন সমিতি আছে, তাৰে আপুনি সম্পূৰ্ণ নামটো উইথ নম্বৰ আপুনি ইয়াত লিখি দিব। উন্নয়ন খণ্ডৰ নাম, অৰ্থাৎ ব্লকৰ নামটো আপুনি ইয়াত লিখিব লাগিব। জিলাৰ নাম ইয়াত আপুনি লিখিব লাগিব। এতিয়া 16 নম্বৰ বিধানসভা সমষ্টিৰ নাম। ইয়াত মেনশ্যন কৰি দিয়া হৈছে যে শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি, অৰ্থাৎ যি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, তাৰ পিছত আপোনাৰ সমষ্টিটো নাম যি হয়, সেইটো আপুনি ইয়াত লিখিব লাগিব। তাৰপিছত দিয়া হৈছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং, অৰ্থাৎ আপোনাৰ যিখন ভোটাৰ ID, সেই ভোটাৰ ID নম্বৰটো আপুনি ইয়াত লিখিব লাগিব। ভোট গ্ৰহণ কেন্দ্ৰৰ নাম ইয়াতে আপোনাৰ যিটো হয় লিখিব লাগিব। ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো আপুনি লিখিব লাগিব, যি হয় আপোনাৰ সেইটো ইয়াত লিখি দিব। এতিয়া 17 নম্বৰ সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়। যদি আপোনাৰ সন্তান আছে, তেতিয়াহ'লে আপুনি ইয়াতে সন্তানৰ সংখ্যাটো আপুনি ইয়াত লিখি দিব। তাৰপিছত আহিল বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা। যদি আপোনাৰ 3 পৰা 14 বছৰৰ কন্যা সন্তান আছে, কেইটা আছে, সেইটো আপুনি ইয়াত লিখি দিব। তাৰপিছত আছে বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই। যদি আপোনাৰ কন্যা সন্তানটিৰ নামভৰ্তি কৰোৱা হৈছে বিদ্যালয়ত, তেতিয়াহ'লে ইয়াত হয় বুলি লিখিব, আৰু যদি হোৱা নাই, তেতিয়াহ'লে ইয়াত নহয় বুলি আপুনি টিক দিব, বা নিলিখিলেও কোনো কথা নাই। তাৰপিছত আহিল অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে। যদি আপোনাৰ পুলিটো মৰো হৈছে, অৰ্থাৎ পুলিটোৰ মৃত্যু হৈছে, তেতিয়াহ'লে আপুনি নতুন গছপুলি ৰোপণ কৰিছে নে নাই, সেইটো আপুনি ইয়াত বহাব লাগিব। যদি আপুনি নতুন গছপুলি ৰোপণ কৰিছে, তেতিয়াহ'লে ইয়াত হয় বুলি টিক লগাব। আৰু এই বিষয়টো লৈ আমি
কিছু সময় পিছতে আলোচনা কৰিম, গতিকে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকক। এইবাৰ 21 নম্বৰত দিয়া হৈছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি? যদি আপুনি পৰিশোধ কৰা নাই ঋণ, তেতিয়াহ'লে নহয় টিক লগাব, আৰু যদি আগতেও ঋণ লোৱা আছে তেতিয়াহ'লে মাৰিছে, তেতিয়াহ'লে এইটো কোনো অসুবিধা নাই। 22 নম্বৰত দিয়া হৈছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, অৰ্থাৎ আপুনি যিটো পুঁজি চৰকাৰৰ পৰা লাভ কৰিব সেইটোৰে আপুনি কি ব্যৱসায় আৰম্ভ কৰিব। যেতিয়া আপুনি ফৰ্মখন লাভ কৰিব তাৰে পিছৰ চাইডে অৰ্থাৎ শেষৰ পেজত সেই গোটেইকেইটা আপোনাৰ ব্যৱসায় লিখি দিয়া হৈছে, তাৰ পৰা এটা চুজ কৰি আপুনি ইয়াত লিখি দিব। তাৰপিছত আহিল ঘোষণা অৰ্থাৎ ডিক্লাৰেশ্যন। ইয়াতে আপুনি দিয়া হৈছে মই শ্ৰীমতী, যি নাম হয় সেই নামটো লিখিব, স্বামী বা পিতৃৰ নাম আপুনি ইয়াত লিখিব পাৰে, আৰু তলত দিয়া হৈছে ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। গতিকে এইখিনি ফিল আপ কৰি আপুনি ইয়াত তাৰিখটো লিখিব, তাৰপিছত স্থান আপোনাৰ প্লেচটো লিখিব, তাৰপিছত আবেদনকাৰীৰ স্বাক্ষৰ অৰ্থাৎ আপোনাৰ ইয়াত চহীটো লিখিব আৰু তলত সম্পূৰ্ণ নামটো লিখি দিব। তাৰপিছত আহিল সংকল্প পত্ৰ 1। ইয়াত দিয়া হৈছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী, পুনৰ আপুনি আপোনাৰ নামটো লিখিব, পিতা স্বামী আৰু লিখি দিব, তাৰপিছত আপোনাৰ বয়সটো লিখিব লাগিব, তাৰপিছত যিটো আত্মসহায়ক গোটৰ আপুনি সদস্য সেই আত্মসহায়ক গোটটোৰ নামটো লিখি দিব লাগিব, তাৰপিছত যিটো MIS কোড আত্মসহায়ক গোটৰ সেইটো আপুনি ইয়াত লিখিব লাগিব। তাৰপিছত দিয়া হৈছে যে এইখিনি ফিল আপ কৰাৰ পিছত মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰোঁ যে নম্বৰ 1, মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত। মোৰ কন্যাৰ ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ নাইবা বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম। এনেধৰণে 4টামান পইণ্ট দিয়া হৈছে, গতিকে এইকেইটা আপুনি পঢ়ি চাব। তাৰপিছত হৈছে সংকল্প পত্ৰ 2, আৰু এইখন আপুনি ফিল আপ কৰিব লাগিব। পুনৰ আপুনি আপোনাৰ নামটো লিখিব লাগিব, তাৰপিছত পিতা স্বামী, আপোনাৰ পিতা বা স্বামীৰ নামটো লিখিব লাগিব, তাৰপিছত আপোনাৰ বয়স লিখিব লাগিব, আৰু যিটো আত্মসহায়ক গোটৰ সদস্য আপুনি সেই আত্মসহায়ক গোটৰ নামটো লিখি এইফালে আপুনি MIS কোডটো লিখি দিব। তাৰপিছত দিয়া হৈছে মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰোঁ যে এই দুটা আপুনি পঢ়ি চাব, পঢ়ি চাই পেলাই আপুনি বুজি ল'ব। গতিকে এইখিনিয়ে। তাৰপিছত তলত আপুনি আপোনাৰ স্বাক্ষৰ অৰ্থাৎ আপোনাৰ চহীটো কৰিব। তাৰপিছত ইয়াতে সাক্ষীৰ স্বাক্ষৰ বুলি এটা দিয়া হৈছে, ইয়াতে আপুনি যদি চাই ইয়াত লিখা হৈছে মোৰ উপস্থিতিত আবেদনকাৰীয়ে তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে। ইয়াতে আপুনি যিগৰাকীৰ স্বাক্ষৰ ল'ব তেওঁ ইয়াতে তাৰিখটো লিখি দিব আৰু তেওঁৰ চহীটো তলত মাৰি দিব, অৰ্থাৎ আপোনাৰ হাজবেণ্ডে এই চহীটো কৰিলেও হ'ব। পিছত আহিল অমৃত বৃক্ষ আন্দোলনৰ অংশস্বৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো। অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিকেইটা পুলি আপুনি ৰোপণ কৰিছিল সেই ৰোপণ কৰা পুলিকেইটাৰ আপুনি ইয়াত ফটো প্ৰিণ্ট কৰি পেলাই ইয়াত গাঁঠি দিব লাগিব। এতিয়া আহোঁ মূল কথাটোলৈ। যিসকলে অমৃত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি ৰোপণ কৰিছিল বা সেই গছপুলি ৰোপণ কৰাৰ পিছত মৰহি গৈছে, তেওঁলোকে কি কৰিব? তেওঁলোকৰ হাতততো এতিয়া গছপুলি নাই, যি গছপুলি ৰুইছিল সেই গছপুলি তেওঁলোকে হয়তো ৰোৱা নাছিল বা তেওঁলোকৰ ৰুইছিল যদিও মৰহি গৈছিল। গতিকে তেওঁলোকে কৰিব পাৰে যে নতুনকৈ সেই ঠাইখিনিতে নতুনকৈ এটা গছপুলি ৰোপণ কৰিব পাৰে, আৰু সেই গছপুলিটো ৰোপণ কৰাৰ পিছতে সেই গছপুলিৰ ফটো লৈ প্ৰিণ্ট কৰি ইয়াত আপুনি গাঁঠি দিব পাৰে। গতিকে বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টোত গম পালে সকলোখিনি কথা। যদি সেই ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।